হাজৰিকা কৰবাত আছে নাই ইত্যাদি এটা বৌদ্ধিক এটা শৈক্ষিক বিতৰ্ক বহুদিনৰ পৰা হৈ আছে গতিকে তাত মই এতিয়া যিহেতু ইতিহাসৰ গৱেষণাৰ ছাত্ৰ নহয় কিন্তু সাধাৰণ যিটো প্ৰশ্ন উত্থাপিত হৈছিল কোনো বেয়া পাব নালাগে কাকো ইয়াত কোনো সংবেদনশীল বিষয়টোত মই স্পৰ্শ ক্ষেত্ৰৰ বিষয়ত মই কোনো টিপ্পনী নিদিওঁ মই যদি কাৰোবাক আঘাত হানে কিন্তু এইটো কথা হয় সাঁচিপতীয়া পুথিত বা যিকোনো ইতিহাসৰ বুৰঞ্জীত আহোমৰ প্ৰত্যেকগৰাকী মানুহৰ নাম আছে আহোমৰ বুৰঞ্জীত কোনোবা যদি দূতো আহিছে বেলেগ বিদেশৰ পৰা বা বেলেগ ৰাজ্যৰ পৰা কোনোবা যদি নাওবৈচা ফুকনৰ সহকাৰীও হৈ আছে কোনোবা পানী ফুকনৰ সৈতেও যদি যুদ্ধত কৰবাত কোঠত আছে তেওঁলোকৰ নামো সন্নিৱিষ্ট হৈছে কিন্তু আমাৰ যিমান আহোমৰ যিমান পুথি পাজি আছে সাঁচিপাতৰ পুথি আছে তাত বাঘ হাজৰিকাৰ নামটো নাই এইটো নামটো নাই এইটো ইতিহাসৰ ছাত্ৰসকলক সুধিলেই ক'ব গতিকে সেইকাৰণে এই কথাটো আছে নাইতো তাত উৎফুল্লিত হোৱা বা তাত টিপ্পনী দিয়া নেতিবাচকভাৱে কিবা কথা সেইবিলাক মই কেতিয়াও নকওঁ কিন্তু হয় এতিয়ালৈকে পোৱা নাই বুলি ইতিহাসবিদসকলে কয় পালে ভাল প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগুৱাই যাব লাগে যদি থাকে যদি আৰু দুজন বীৰৰ নাম নতুনকৈ আৱিষ্কৃত হয় তাত কি আছে কিন্তু সাঁচিপতীয়া পুথিত নাই বুলি বুৰঞ্জীবিদসকলে কৈছে সেই কথাটো আমি যদি এনেকে মুকলিকে ইয়াত কেমেৰাৰ আগত কওঁ ইয়াৰ অৰ্থটো নহয় কাৰোবাক আমি অনুভূতিৰ আঘাত আনিছো যদি পাইছে দেখুৱালে হ'ল ভাল কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ